Hi students, আজি আমি পঢ়িম chapter number 3 electrochemistry. Electrochemistry ভিতৰত আমি কি পঢ়িম কিছুমান redox reactions কৰাম. আমি জানো redox reaction কি হয়? Redox reactionত কি হয়? আমাৰ oxidation and reduction simultaneously একেলগে হয়. হয়নে? Oxidationত revise কৰাৰ লগে লগে কি হয়? Loss of electrons. আৰু reductionত কি হয়? Gain of electrons. হয় নহয়? এয়া হ'ল আমাৰ বেসিক কনসেপ্ট নহয় জানো? এতিয়া চোৱা আমি এই নামটোৰ পৰাই অকমান তোমালোকে ধৰিব পাৰিছা ইলেক্ট্ৰো আছে means electricity আৰু chemistry means chemical reaction. Chemical reaction through আমি কি কৰিম electricity produce কৰিব পাৰোঁ আৰু electricity পৰা আমি কি কৰিব পাৰোঁ chemical reaction কৰিব পাৰোঁ. Yes, sir. First of all, electrochemical cells. যোনটো নেকি আমি এই চেপ্টাৰটোৰ ভিতৰত পঢ়িম. Electrochemical cells কি কৰে তোমালোকৰ যোনটো chemical energy হেতু ট্ৰান্সফৰ্ম কৰে ইলেক্ট্ৰিক্যাল এনাৰ্জি লৈ আৰু ইয়াৰ উল্টাটোও কৰিব পাৰে ইলেক্ট্ৰিক্যাল এনাৰ্জি পৰা কেমিক্যাল এনাৰ্জিলৈ ই ট্ৰান্সফৰ্ম কৰিব পাৰে ইলেক্ট্ৰোকেমিক্যাল সেলছৰ কাম এয়া ওকে ইয়াৰ ইউজ কি নিজে চোৱা এক্সপেৰিমেন্ট এটা কৰি দেখাম ইয়া চোৱা আমি এক্সপেৰিমেন্ট কৰিম দেই বিকাৰ এটা ললো তাত আমি কি কৰিলো সলিউশন দি দিলো CuSO4 যোনটো নেকি আমি জানো ই ব্লু কালাৰ সলিউশন এটা হয় এতিয়া কোনবা এজন সাইন্টিষ্টৰ সাকে ভাবিলে আৰু যে ইয়াত জিংক ইলেক্ট্ৰড এটা দি দিলো ওকে জিংক ৰড এটা আমি ইয়াত কি কৰিলো দি দিলো এতিয়া তোমালোকে ইয়াৰ ৰিঅ্যাকশনটো কি হ'ব কোৱাচোন হৈ থাকোতে যদি পঢ়ি আহিছা তোমালোকে অকল লিখিতভাৱে পঢ়ি আহিছা যে CuSO4+ কপাৰ সালফেট প্লাস জিংক যেতিয়া আমি ৰিঅ্যাকশন কৰাও তেতিয়া আমাৰ কি হয় ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হয় যাক আমি কি বুলি কওঁ ZnSO4 জিংক সালফেট প্লাস কপাৰ আৰু এই কপাৰটো কি হিচাপে পৰে প্ৰেসিপিটেট হিচাপে তলত পৰি যায় কপাৰ যোনটো নেকি আমি ৰেড কালাৰত পাওঁ যেতিয়া এই ৰিঅ্যাকশনটো হয় কেলে হয় এটো কোনো কথা নাই ৰিঅ্যাকশন হৈ যায় জিংক আৰু কপাৰ সালফেটৰ মাজত যদি আমি ৰিঅ্যাকশন কৰাম ৰিঅ্যাকশন হৈ যায় তাত আমি কি পাওঁ ZnSO4 পাওঁ জিংক সালফেট আৰু কপাৰ পাওঁ আৰু কপাৰ পোৱাৰ লগে লগে এই সলিউশনটো যেতিয়া কপাৰখিনি প্ৰেসিপিটেট হৈ যায় তেতিয়া এই কপাৰৰ ৰংটো ৰেড ওলাই আহে আৰু আমি সলিউশনৰ যোনটো কালাৰ থাকে হেতু ফেড তাৰ মানে যোনটো ব্লু কালাৰ হেতু ফেড হৈ যায় তাৰ মানে নাইকিয়া হৈ যায় ব্লু কালাৰটো ওকে এয়া হল এটা সিম্পল ৰিঅ্যাকশন কিন্তু এই ৰিঅ্যাকশনৰ পৰা আমি এটা বস্তু অবজাৰ্ভ কৰিব পাৰিলো যে ইয়াত যদি আমি থাৰ্মোমিটাৰ এটা দি দিও ওকে ইয়াত আমি থাৰ্মোমিটাৰ এটা দি দিয়াৰ লগে লগে আমাৰ ইয়াত টেম্পাৰেচাৰ জুখিলো আমি প্ৰথমতে ৰিঅ্যাকশন কৰা আগৰ টেম্পাৰেচাৰটো জুখিলো তাৰ পাছৰ টেম্পাৰেচাৰটো আমি ৰিঅ্যাকশন কৰাৰ পাছত এবাৰ টেম্পাৰেচাৰটো জুখিলো তেতিয়া আমি কি পালো যে এই ৰিঅ্যাকশনত the temperature rises by increases temperature কি হয় increase হ'ব ধৰিব পাইছনে আমাৰ প্ৰডাক্টটো মেইন কি প্ৰ্যাকটিক্যাল প্ৰডাক্টটো কি যে এই ৰিঅ্যাকশনটো কৰাৰ লগে লগে আমি যোনটো এনাৰ্জি কেমিক্যাল যোনটো এনাৰ্জি আমি ইউজ কৰিলো হেতু কি হলে ট্ৰান্সফৰ্ম হ'ল টু হিট এনাৰ্জি কি হলে ট্ৰান্সফৰ্ম হ'ল হিট এনাৰ্জি এতিয়া
এই হিট এনাৰ্জিটো আমাৰ কিবা কামত আহিলে নি নাহিলে একোৱে কামত নাই টেম্পাৰেচাৰটো তাৰ বাহিলে আমাৰ কি হ'ল একো কামত নাই সো এই হিট এনাৰ্জিটো যেহেতু ইয়াত চোৱা তোমালোকৰ কেনেকৈ এই ৰিয়েকশ্যনটো হৈছে কপাৰৰ পৰা গৈ পেলাই ইয়াত Cu2+ আছিলে SO4 2- আছিলে ইয়াত কি হ'ল Zn2+ হৈ গ'ল SO4 2- হৈ গ'ল হয়নে নহয় এই যে ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ল যে Cu2+ পৰা কি বনিলেগৈ Cu বনিলেগৈ কপাৰ আৰু SO4 আৰু জিংকৰ পৰা কি বনিলে Zn2+ ইয়াৰ হাফ ৰিয়েকশ্যন লিখোঁ হা তেতিয়া বুজি পাবা তোমালোকে অক্সিডেশ্যন কাৰ হৈছে ডোনেশ্যন অফ ইলেক্ট্ৰন কোনে ডোনেট কৰিছে ইলেক্ট্ৰন Zn gives Zn2+ plus ইলেক্ট্ৰন হয়নে নহয় আৰু ৰিডাকশ্যন চাওঁ ইয়াৰ তোমালোকে ৰিডাকশ্যন হাফ অক্সিডেশ্যন ৰিয়েকশ্যন এণ্ড হাফ ৰিডাকশ্যন ৰিয়েকশ্যন নিশ্চয় লিখিব জানো ৰিডক্স ৰিয়েকশ্যন এয়া চোৱা ইয়াত কি হৈছে Cu2+ আমি সদায় জানো যে Cu সলিউশ্যন যিহেতু লৈছোঁ ইয়াত কি থাকিব Cu2+ আৰু SO4 2- হিচাপে বস্তুবোৰ ঘূৰি ফুৰি থাকিব ইয়াত CuSO4 হিচাপে গোট হিচাপে পৰি নাথাকে ই কি হ'ব আয়ন হয় ছেপাৰেট হৈ যাব একুৱাছ সলিউশ্যনত আৰু ঘূৰি ফুৰিব Cu2+ হিচাপে SO4 2- হিচাপে এতিয়া Cu2+টো কি হ'ল ইয়াত থকা Cu2+ খিনি জিংকৰ লগত ৰিয়েক্ট কৰোৱাৰ লগে লগে Cu হৈ গ'ল মিন্স এই যোনটো ইলেক্ট্ৰন ই গেইন কৰি পেলাই প্লাছ ইলেক্ট্ৰন এটা গেইন কৰিব লাগিছিলে ইলেক্ট্ৰন এটা গেইন কৰি পেলাই কি হ'ল Cu হৈ গ'ল যাক আমি ৰেড সাবষ্টেন্স হিচাপে প্ৰেচিপিটেট হিচাপে পাওঁ এই ৰিয়েকশ্যনটো কৰোৱাৰ লগে লগে হিট ইনক্ৰিজ হ'ল কিন্তু আমাক হিট নালাগে আমি ইলেক্ট্ৰকেমিষ্ট্ৰিত কি পঢ়িম যে এই কেমিকেল ৰিয়েকশ্যনটোৱে কৰাম এইটো ডাইৰেক্ট মেথড বুলি কয় ডাইৰেক্টলি আমি সলিউশ্যনটো ল'লোঁ তাত ৰিয়েকশ্যনটো কৰোৱাই দিলোঁ জিংকটো ঢালি দিলোঁ ৰিয়েকশ্যন হৈ গ'ল ইনডাইৰেক্টলি আমি এইটোৱে ৰিয়েকশ্যন কৰাম কিন্তু যে এই যে ইলেক্ট্ৰনৰ যোনটো ট্ৰান্সফাৰ হৈছে এই ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ যোনটো কেমিকেল ৰিয়েকশ্যন হ'ল এই ইলেক্ট্ৰন ট্ৰান্সফাৰটোৰ দ্বাৰা আমি কি প্ৰডিউচ কৰিম ইলেক্ট্ৰিকেল এনাৰ্জি প্ৰডিউচ কৰিম থ্ৰু ইলেক্ট্ৰকেমিকেল চেলছ আমি পঢ়ি আহিছোঁ তোমাক মই শব্দ এটা মেনশ্যন কৰিছিলোঁ যে আমি কি পঢ়িম ইলেক্ট্ৰকেমিকেল চেলছ এটা চেপ্টাৰটো মেইন কথালৈ আহোঁ ইলেক্ট্ৰকেমিকেল চেলছ এই যে আমি যে এক্সপেৰিমেণ্টটো চালোঁ তাত কি হ'ল হিট প্ৰডিউচ হৈ গ'ল আমাক হিট নালাগে আমাক কি লাগে ইলেক্ট্ৰিচিটি লাগে অ'কে মেইন কথা হ'ল ইলেক্ট্ৰিকেল এনাৰ্জি লাগে ইলেক্ট্ৰকেমিকেল চেলছে কি কৰে যে তোমালোকক অলৰেডি ক'লোঁ কেমিকেল এনাৰ্জিৰ পৰা আমি কি পাম ইলেক্ট্ৰিকেল এনাৰ্জি পাম বা ফ'ৰ্চফুলি যোনবিলাক ৰিয়েকশ্যন নহয় কেমিকেল ৰিয়েকশ্যন নহয় আমি তাক কি কৰিম ইলেক্ট্ৰিকেল এনাৰ্জি দি পেলাই কেমিকেল ৰিয়েকশ্যন এটা কৰোৱাই দিম অ'কে সেয়েহে ইলেক্ট্ৰকেমিকেল চেলছৰ আমি দুটা ভাগ পাওঁ এটা হ'ল তোমালোকৰ গেলভেনিক চেলছ যাক আমি ভল্টাইক চেলছ বুলিও কওঁ আৰু এটা পাওঁ সেকেণ্ডটো হ'ল ইলেক্ট্ৰোলাইটিক চেলছ অ'কে গেলভেনিক চেলছৰ ক্ষেত্ৰত কি হয় তোমালোকৰ কেমিকেল এনাৰ্জিক আমি কি কৰোঁ ইলেক্ট্ৰিকেল এনাৰ্জিলৈ ট্ৰান্সফাৰ কৰোঁ আৰু ইলেক্ট্ৰোলাইটিক চেলছত কি হয় ইলেক্ট্ৰিকেল এনাৰ্জিক আমি কেমিকেল এনাৰ্জিলৈ ট্ৰান্সফাৰ কৰোঁ তাৰমানে কেমিকেল ৰিয়েকশ্যন এটা নহ'লে ফ'ৰ্চফুলি আমি ৰিয়েকশ্যন কৰোৱাই দিওঁ অ'কে এতিয়া আমি ফাৰ্ষ্ট অফ অল পঢ়িম গেলভেনিক চেলছত কি ইউজ কৰোঁ যাৰ বাবে আমি ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰোঁ সাধাৰণ শব্দত ইলেক্ট্ৰিচিটি বুলি কওঁ কিন্তু যেতিয়া পৰীক্ষাত তোমালোকে লিখিবা তেতিয়া ইলেক্ট্ৰিকেল এনাৰ্জি কেনেকৈ প্ৰডিউচ কৰোঁ সেইটো আমি কি বুলি ক'ম গেলভেনিক চেলছ বুলি ক'ম এনাৰ্জি বুলি ক'বা পঢ়োঁ আমি গেলভেনিক চেলছ বা ভল্টাইক চেলছ দুইটাতে ৰিডক্স ৰিয়েকশ্যন হ'ব কিন্তু
যোনটো ষ্ট্ৰাকচাৰ যোনটো চেলৰ যোনটো ৰড কিহত দিম হিটটো আমি ইয়াত আগৰ এক্সপেৰিমেণ্টত দেখিলোঁ ইয়াত পাত্ৰ এটা দিলোঁ ইয়াত ৰিয়েকশ্যনটো ডাইৰেক্টলি কৰাই দিলোঁ এই ডাইৰেক্টলি কৰাৰ কাৰণে ইয়াৰ হিটটো বাঢ়ি গ'ল আমি টেম্পাৰেচাৰ বেছি পালোঁ আমাক টেম্পাৰেচাৰ নালাগে আমাক ইলেক্ট্ৰিকেল এনাৰ্জি লাগে সেইটো কাৰণে ইনডাইৰেক্ট মেথড থ্ৰু এন ইনডাইৰেক্ট মেথড আমি এটা ৰিয়েকশ্যন কৰাম এতিয়া আমি আহোঁ galvanic cellsলৈ galvanic cell is an electrochemical cell which transfers chemical energy into electrical energy হয় নে নহয় galvanic cell কি হয় electrochemical cellৰ এটা ভাগ হয় বা এটা electrochemical cell হয় যোন নেকি কি কয় chemical energy কি কয় electrical energy লৈ ট্ৰান্সফাৰ কৰে through what through redox reaction এটা galvanic cell বহুত ধৰণৰ আছে তাৰ ভিতৰত আমি কি লম জিংক কপাৰৰ কম্বিনেশ্যন লম যাক আমি কি বুলি কওঁ বহুত পপুলাৰ নাম এটা আছে ডেনিয়েল চেল বুলি কওঁ ডেনিয়েল চেলৰ তোমালোকে ৰিয়েকশ্যন জানা Zn plus Cu2 plus দিলে আমি কি পাওঁ Cu plus Zn2 plus এইটো aqueous এইটো solid এইটো aqueous and this is solid এতিয়া যোৱাবাৰ যোনটো এক্সপেৰিমেণ্ট কৰিছিলোঁ সেই এক্সপেৰিমেণ্টত আমি ডাইৰেক্ট মেথডত ৰিয়েকশ্যনটো কেমিকেল ৰিয়েকশ্যনটো কৰাই দিছিলোঁ যাৰ বাবে হিট প্ৰডিউচ হৈ গ'ল আৰু হিট প্ৰডিউচ যোনটো হ'ল সেই হিটটো আমাৰ কামৰ নহয় আমি একোৱে কৰিব নোৱাৰোঁ তাৰ গৰম বেছি লাগিলে সি গৰম হৈ গ'ল বৰফ ঢালি দিম ঠাণ্ডা পৰি যাব কোনো কথা নাই আমাক কি লাগে সিহঁতৰ মাজত যোনটো ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ল সেই ইলেক্ট্ৰন ট্ৰান্সফাৰটো আমি এটা ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰোঁ ইলেক্ট্ৰিকেল এনাৰ্জি ক্ৰিয়েট কৰিব পাৰোঁ আৰু তাৰ এক্সাম্পল হিচাপে ডেনিয়েল চেল হিচাপে ল'ম য'ত জিংক আৰু কপাৰ ইউজ হয় কিতাপত তোমালোকৰ ডেনিয়েল চেলৰ বিষয়ে লিখা আছে আমি বেলেগ কিছুমানো চেলছ পাম যদি তোমালোকে হায়াৰ ষ্টাডি কৰা কিন্তু এই ৰিয়েকশ্যনটো ধৰিব পাৰিলে তোমালোকে গম পাবা যে galvanic চেলছবোৰে কেনেকৈ কাম কৰে চোৱা আমি পঢ়িম এতিয়া galvanic চেলছ আগৰ আমি এক্সপেৰিমেণ্টত ডাইৰেক্ট মেথড কৰিছিলোঁ এতিয়া ইনডাইৰেক্টলি আমি ইলেক্ট্ৰিকেল এনাৰ্জি প্ৰডিউচ কৰিব লাগে কেনেকৈ কৰিম দুটা পাত্ৰ ল'লোঁ এনেকৈ ইয়াত জিংক ইলেক্ট্ৰড এটা ল'লোঁ আৰু ইয়াত কি ল'লোঁ কপাৰৰ ৰড এপাত ল'লোঁ অ'কে both are metallic এই দুইটাই মেটালিক ৰড হয় জিংক মেটালিক ৰড এণ্ড কপাৰ মেটালিক ৰড অ'কে যিহেতু জিংক লৈছোঁ এই জিংকতে আমি জিংকৰ সলিউশ্যন এটা দিম ZnSO4 আমি ইয়াত দিম আৰু কপাৰ লৈছোঁ কাৰণে আমি ইয়াত কি দিম কপাৰ সালফেট সলিউশ্যন অ'কে এতিয়াতো জানা তোমালোকে কপাৰ সালফেট সলিউশ্যনত কপাৰ সালফেট কেনেকৈ থাকে Cu2 plus SO4 2 minus হয় নহয় আৰু জিংক সালফেট সলিউশ্যনত কি থাকে Zn2 plus SO4 2 minus এতিয়া কি হ'ল জিংক আছে জিংক সালফেট আছে ইয়াৰ মাজত কিবা ৰিয়েকশ্যন হ'ব নি নহয় কপাৰ আছে কপাৰ সালফেট আছে ইয়াৰ মাজত কিবা ৰিয়েকশ্যন হ'ব নো একো ৰিয়েকশ্যন নহয় এই দুইটাৰ মাজতহে আমি জানো যে ডেনিয়েল চেলত কপাৰ সালফেট কপাৰ আৰু জিংক ইলেক্ট্ৰডত আমি কি বুলি কওঁ ডেনিয়েল চেল বুলি কওঁ galvanic চেলৰে এটা ভাগ নাম দিয়া হৈছে ডেনিয়েল চেল য'ত জিংক আৰু কপাৰ ইলেক্ট্ৰড লোৱা হয় আৰু এই দুটাৰ মাজত ৰিয়েকশ্যন কৰিবলৈ হ'লে আমি ইয়াত মেটালিক ৱায়াৰ এটা দি দিলোঁ ইয়াৰ মাজতে এমিটাৰ এটা দি দিলোঁ য'ত আমি ধৰিব পাৰিম যে ইলেক্ট্ৰিকেল এনাৰ্জি পাছ হৈছে নাই হোৱা তাৰমানে কাৰেণ্ট পাছ হৈছে নে নাই হোৱা এতিয়া আমি চাওঁ যে ৰিয়েকশ্যনটো হ'ল কেনেকৈ আমি পুৰা ৰিয়েকশ্যনটো যদি তোমালোকৰ মনত আছে Zn solid plus copper 2 plus aqueous gives আমাক কি দিয়ে Zn2 plus aqueous plus copper
সলিড হয় নহয় এতিয়া যিহেতু এই দুইটা মেটেলিক আৰু ৱায়াৰ পাটো মেটেল ই কণ্ডাক্ট কৰিব হয়নে নহয় কণ্ডাক্ট কৰিবলৈ যাওঁতে কি হয় ইয়াত যোনটো জিংক আছে ইয়াত কি আছে কপাৰ 2+ আছে এই কপাৰ 2+ ইলেক্ট্ৰন ইয়াৰ পৰা টানিবলৈ চেষ্টা কৰিব Zn গৈ পেলাই ইয়াত যোনটো মেটেল ৰড আছে ইয়াত কি হ'বগৈ Zn2+ বনিবগৈ ইয়াৰ পৰা ইলেক্ট্ৰন ওলাব ৰডটোৰ পৰা আৰু কি হ'ব এই নেগেটিভ আয়নছবোৰ বনিবলৈ ধৰিব আৰু এই ইলেক্ট্ৰনছবোৰ নেগেটিভ ইলেক্ট্ৰনছবোৰ গৈ গৈ কপাৰত পৰিবগৈ যিহেতু ইয়াত Cu2+ আছে টানিবলৈ ধৰিব ইলেক্ট্ৰনছবোৰ হয়নে নহয় ইয়াৰ ৰিয়েকশ্যনটো চাওঁ Zn loses electron to form Zn2+ plus electron আৰু কপাৰে কি কৰে কপাৰ 2+ ইলেক্ট্ৰন লয় ইয়াৰ পৰা ইলেক্ট্ৰন ল'লে আৰু কি হ'ল Cu বনিব তাৰমানে ইয়াত ইলেক্ট্ৰনটো ল'লে লৈ লোৱাৰ লগে লগে এই ৰড পাতত কপাৰ লাগি ধৰিবলৈ ধৰিলে সো আমি ইয়াত গম পালোঁ যে ইয়াত নেগেটিভিটি বাঢ়িছে কাৰণ ইলেক্ট্ৰন টানিবলৈ ধৰিছে ইয়াত নেগেটিভ হৈ গৈ আছে ইয়াত পজিটিভ হৈ গৈ আছে এইডোখৰত হয়নে নহয় এতিয়া চোৱা এই ৰিয়েকশ্যনটোক নেমিং পঢ়ি লওঁ এই ৰিয়েকশ্যনটোক আমি কি বুলি কওঁ অক্সিডেশ্যন ৰিয়েকশ্যন সেয়েহে এই চেলটোক আমি কি বুলি কওঁ হাফ অক্সিডেশ্যন ৰিয়েকশ্যন or half oxidation cell বা half negative cell যিহেতু ইয়াত নেগেটিভিটি আহিছে হয় নহয় আৰু ইয়াত আমি কি বুলি ক'ম half reduction cell and half positive cell yes ইয়াক আমি কি বুলি ক'ম নেগেটিভক আমি কি বুলি ক'ম এনড বুলি ক'ম অৱশ্যে নেগেটিভক এনড বুলি ক'ব নোৱাৰি য'ত অক্সিডেশ্যন হৈছে প্ৰপাৰ নেমিং হৈছে য'ত অক্সিডেশ্যন হয় তাক আমি কি বুলি ক'ম এনড বুলি ক'ম আৰু য'ত ৰিডাকশ্যন হৈছে তাক আমি কি বুলি ক'ম কেথড বুলি ক'ম যেতিয়া আমি গেলভেনিক চেলৰ ইটো যোনটো টাইপ আছিলে ইলেক্ট্ৰকেমিকেল চেলৰ যোনটো ইটো টাইপ আছিলে কি আছিলে ইলেক্ট্ৰলাইটিক চেল তাতো চাবা যে যোনটো ৰিডাকশ্যন হ'ব সেইফালেহে কেথড হ'ব পজিটিভ নেগেটিভৰ লগত কোনো কথা নাই যোনফালে ৰিডাকশ্যন হ'ব সেইফালে কেথড হ'ব আৰু যোনফালে অক্সিডেশ্যন হ'ব সেইফালেহে এনড হ'ব পাছত পঢ়াম বাৰু কিন্তু এতিয়া চোৱা যে ৰাইট হেণ্ড চাইডে ৰিডাকশ্যন হয় তাত ৰিডাকশ্যন হোৱাৰ বাবে আমি কি পাম কেথড পাম মিনছ লছ অফ গেইন অফ ইলেক্ট্ৰনছ আৰু এইফালে অক্সিডেশ্যনত কি হয় লছ অফ ইলেক্ট্ৰনছ হোৱাৰ বাবে আমি এনড পাম আৰু অক্সিডেশ্যন ৰিয়েকশ্যন এতিয়া চোৱা এই ৰিয়েকশ্যনটো হওঁতে কি হয় Zn2+ আছে হয় নে নহয় ইলেক্ট্ৰন লুজ কৰিছে ইলেক্ট্ৰনবোৰ এইফালে গুচি গৈছে ইলেক্ট্ৰনবোৰ এইফালে গুচি যোৱাৰ বাবে Cu2+ কি হৈছে কপাৰ হৈ গৈছে আৰু ইয়াত কনচেনট্ৰেশ্যন কাৰ বাঢ়ি গৈছে SO4 2- ধৰিব পাৰিছানে ইয়াত গেইন অফ ইলেক্ট্ৰনছ হৈছে কপাৰ বনি গৈছে কপাৰ বনি যোৱাৰ বাবে ইয়াত থকা Cu2+বোৰ কপাৰ বনিছে চ' যোনটো SO4 2- যোনটো কনচেনট্ৰেশ্যন আছিলে কম্পেৰেটিভলি বাঢ়ি গৈছে আৰু নেগেটিভিটি বাঢ়ি যোৱাৰ কাৰণে এইবোৰ নেগেটিভলি চাৰ্জড সলিউশ্যন হৈ যোৱাৰ বাবে ইয়াত আৰু ইলেক্ট্ৰন আহিবলৈ নিদিয়ে কিয় নিদিয়ে নেগেটিভে ৰিপালছ কৰে হয়নে নহয় ইয়াতো একে ধৰণে ইয়াত চোৱা ইয়াত তোমালোকৰ পজিটিভিটি বাঢ়ি গৈছে চাৰ্জ ইলেক্ট্ৰলাইট হৈ গৈছে এই ইলেক্ট্ৰলাইট যোনটো সলিউশ্যন হৈছে পজিটিভলি চাৰ্জড হৈ গৈছে কিয়নো জিংকটোৱে নিজৰ ইলেক্ট্ৰন লুজ কৰিছে ৰডটোৰ পৰা আৰু কি হৈছে জিংক 2+ বোৰ তলত পৰি গৈছে
জিংক 2+ পৰি যোৱাৰ বাবে ইয়াত SO4 2 কনচেন্ট্ৰেশ্যনতকৈ 2- কনচেন্ট্ৰেশ্যনতকৈ জিংকৰ যোনটো পজিটিভ কনচেন্ট্ৰেশ্যন জিংক 2+ৰ তাৰ সেই কনচেন্ট্ৰেশ্যন বাঢ়ি গৈছে আৰু অভাৰঅল ই পজিটিভলি চাৰ্জ ইলেক্ট্ৰলাইট পানীখিনি পজিটিভলি চাৰ্জ হৈ গৈছে সেয়েহে ইয়াৰ পৰা আৰু ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈ নাযায় আৰু ইও ইলেক্ট্ৰন ল'বলৈ ইয়াৰ ক্ষমতাটো কমি আহে সেয়েহে এই ৰিয়েকশ্যনটো ষ্টপ হৈ যায় এই ৰিয়েকশ্যনটো ৰিপিট হৈ থাকিবৰ বাবে আমি কি কৰোঁ ইয়াত সল্ট ব্ৰিজ এখন দি দিওঁ এই সল্ট ব্ৰিজটো ইউ টিউব টাইপৰ হয় আৰু ইয়াত গ্লাছৰ বনোৱা হয় ইউ টিউব গ্লাছ বুলি কওঁ ওকে ইয়াত আমি কি দিওঁ ইলেক্ট্ৰলাইট দিওঁ সে কেচিএল দিব পাৰোঁ মিন্স পটাছিয়াম ক্লোৰাইড দি দিয়াৰ লগে লগে কি হয় চোৱা এই পজিটিভ কেচিএল কি হয় পজিটিভ আৰু চিএল নেগেটিভ কে পটাছিয়ামে গৈ পেলাই ইয়াত সোমাই দিয়েগৈ যিহেতু এইটো নেগেটিভলি চাৰ্জ ইয়াত থকা যোনটো নেগেটিভ SO4 2- লগত ৰিয়েকশ্যন কৰি পেলাই কি পায় KSO4 K2SO4 ফৰ্ম কৰেগৈ কেচিএলৰ পৰা ই গৈ পেলাই KSO4 ফৰ্ম কৰেগৈ আৰু এই ফৰ্ম কৰি দিয়াৰ লগে লগে ইয়াৰ যোনটো নেগেটিভলি চাৰ্জ সলিউশ্যন হৈ আছিলে ই কমি আহিলে আকৌ নৰ্মেল নিউট্ৰেল হৈ গ'ল হয় নহয় আকৌ ইয়াত ই আৰু ইলেক্ট্ৰন ল'ব পৰা হৈ যাব কাৰণ ইয়াত ৰিপালচন কৰিবলগীয়া যোনটো SO4 2- আছিলে ইলেক্ট্ৰনবোৰ যোনবোৰ নেগেটিভবোৰ আছিলে এইবোৰ ৰিপালচন নহয়গৈ আৰু ইয়াত এইফালে কি হ'ল এই Cl- আহি পেলাই ইয়াত সোমাই দিলেগৈ Cl- কি কৰিলে নিজৰ ইলেক্ট্ৰনবোৰ লুজ কৰিলে আৰু ইলেক্ট্ৰন লুজ কৰাৰ লগে লগে Zn2+ লগত ই ৰিয়েক্ট কৰিলে আৰু Zn2+ লগত ৰিয়েক্ট কৰাৰ লগে লগে আমি কি পালোঁ ZnCl সেয়েহে চোৱা ইয়াৰ ZnCl হৈ যোৱাৰ লগে লগে ই নিউট্ৰেল হৈ গ'ল পজিটিভলি চাৰ্জ হৈ গৈছিলে পজিটিভিটি ই ইলেক্ট্ৰন ডনেট কৰি দিলে পজিটিভটোক ই নিউট্ৰেল হৈ গ'ল নিউট্ৰেল হৈ যোৱাৰ লগে লগে আকৌ এই ৰিয়েকশ্যনটো হ'বলৈ ধৰিলে সেয়াই হ'ল তোমালোকৰ গেলভেনিক চেলৰ ৰিয়েকশ্যন দেন নেক্সট ক্লাছত আমি পঢ়িম যে সল্ট ব্ৰিজৰ কিছুমান কিয় সল্ট ব্ৰিজ আমি ইউজ কৰোঁ তাৰ প্ৰপাৰ্টিজ কি হ'ব লাগে যাৰ বাবে এই ৰিয়েকশ্যনটো পচিবল হয়গৈ ওকে আজিলৈ তোমালোকে এইটোৱে চোৱা কেনেকৈ হ'ল ৰিয়েকশ্যনটো আকৌ আমি নেক্সট পঢ়িম এই চেলটো যে ইমানখিনি যে পঢ়িলোঁ যে এটা লাইনত কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ যাক আমি চেল ৰিপ্ৰেজেণ্টেশ্যন বুলি কওঁ